হেল্ল' গাইছ ৰং টিভি সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব যে দেউতাক লাহে লাহে সুস্থ হৈ উঠিব আৰু অদিতিৰ কথাবোৰ বুজিবলৈ পাব। আৰু তেতিয়া দেউতাকে সকলোৰে আগত অদিতিৰ কামৰ হৈ শ্ৰদ্ধা জনাব। মন্দিৰাই সকলোৰে আগত ক'ব যে দেউতা ভগৱানক ধন্যবাদ, আপুনি জ্ঞান পালে। মই বহুত ভয় খাই গৈছিলোঁ। আপোনাক ঘৰৰ এইবোৰ চিন্তাই শেষ কৰি পেলালে। আপুনি আশ্ৰম আৰু সম্পত্তিৰ চিন্তা এৰি দিয়ক। মই সকলো চোৱা চিতা কৰিম। আৰু তেতিয়া অদিতিয়ে ক'ব যে দেউতাই কাৰ ওপৰত কিমান বিশ্বাস কৰিব লাগে সেয়া তেওঁ ভালদৰে জানে। তেওঁক এতিয়া শান্তিত জিৰণি ল'বলৈ দিয়া। এতিয়া বাৰু দেউতাকে মন্দিৰে সকলো কথাবোৰ গম পায় নেকি যায়। এইফালে আকৌ দেখিবলৈ পাব মন্দিৰে কাৰোবাৰ লগত ফোনত ফুচফুচাই আলোচনা কৰি থাকিব যে দেউতাৰ জ্ঞান আহিছে। তেওঁ ঘৰলৈ অহাৰ আগতেই মোক সেই চহী কৰা কাগজখিনি আচল ফাইলটো লাগিবই। যদি অদিতিয়ে গম পায় গোটেই পৰিকল্পনাবোৰ শেষ হৈ যাব। আৰু তেতিয়া অদিতিয়ে মন্দিৰাই সেই ফুচফুচাই কৈ থকা কথাবোৰ শুনিবলৈ পাব আৰু তাই মন্দিৰাক ক'ব যে কাৰ লগত কথা পাতি আছিলা বৌ, কাৰ পৰিকল্পনাৰ কথা কৈছে। মনত ৰাখিবা, অসৎ উপায়েৰে ঘৰ ভঙা মানুহৰ শেষ পৰিণতি কেতিয়াও ভাল নহয়। আৰু তেতিয়া মন্দিৰাই অদিতিক ওলোটাই ক'ব যে তুমি মোৰ ওপৰত চোৱাংচোৱাগিৰি কৰিছা। তেতিয়া আকৌ অদিতিয়ে মন্দিৰাক ক'ব যে চোৱাংচোৱাগিৰি নহয়, মই কেৱল দেউতাৰ বিশ্বাস আৰু এই ঘৰখন ৰক্ষা কৰিব বিচাৰিছোঁ। খুব সোনকালে এইখন ঘৰৰ আঁৰত লুকাই থকা মানুহজনৰ মুখ খোল খাব। এতিয়া বাৰু অদিতিয়ে মন্দিৰে আচল ৰহস্যৰ কথা গম পালে নেকি আৰু তাই সকলোবোৰ কথা দেউতাকৰ আগত ক'ব নেকি, জানিবলৈ পাব ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।